ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত শেৱালিৰ কাৰণে কাপোৰ আনিবলৈ গৈ ধৰা পৰিছিল আৰু তুমি আজি ইয়াৰ পৰা গুচি যোৱা। তোমাৰ কাৰণে মনজিত পাজিক বিপদত পেলাব নোৱাৰো, তোমাৰ ঘৰৰ মানুহৰ কাৰোবাৰ নাম্বাৰ দিয়া। ফোন কৰি তোমাক লৈ যাবলৈ কওঁ বুলি কোৱাত মোৰ কোনোৱে নাই, সেইকাৰণে এই অৱস্থা বুলি কৈছিল। আজিৰ খণ্ডটোত শুনে পাজিক তাই যে ঘৰত কোনোৱে নাই সেই কথাটো পাজিক ক'ব আৰু এতিয়া বৰ বেয়াকৈ বিপদত পৰিলো। অকলে যাব দিব নোৱাৰো বুলি ক'ব আৰু সেইখিনি সময়তে দুজন ল'ৰা আহিব আৰু শেৱালিক দেখি চিনি পাব আৰু আহি হাতত ধৰিবলৈ ল'ব। সেইখিনি সময়তে শুনে ল'ৰাজনৰ হাতখনত ধৰিব আৰু অভদ্ৰামি কৰিবলৈ আহিছা কোন তখত বুলি কৈ পাজি আৰু শুনে ল'ৰা দুজনক মাৰি খেদি পঠিওৱা দেখিবলৈ পাব। ইফালে আকৌ পৰীৰ বিয়া ঠিক কৰিবলৈ মানুহ আহিব আৰু পৰীহঁতে শুনক ৰখি থাকিব আৰু শুন আজিও নাই তাৰ কি হৈছে বুলি অংশুৰ আগত খং কৰিব আৰু অংশুৱেও শুনৰ কথা চিন্তা কৰি থাকিব। এতিয়া বাৰু শুনৰ কথাখিনি গম পাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।